প্ৰথমতে আমি আচলতে খুব মৰ্মাহত হৈছোঁ আৰু যিহেতু আমি জুবিন গাৰ্গ অবিহনে অসমখন আমি কল্পনা কৰিব নোৱাৰোঁ। মোৰ দেউতা ঢুকাওঁতে যেনেকুৱা এটা মোৰ মানসিক কণ্ডিশ্যন হৈছে, জুবিন গাৰ্গৰ যিহেতু তেখেত আমাৰ মাজত নাই বুলি এতিয়া ইতিমধ্যে গম পাই মোৰ মনত তেনেকুৱা হৈ আছে এতিয়া বৰ্তমান। একচুৱেলি কথা ক'ব পৰা অৱস্থাত মই সঁচাকৈ নাই আৰু এটা যুগ শেষ হ'ল বুলি আমি ভাবিছোঁ এতিয়া। আৰু আমি এতিয়া কিমান মৰ্মাহত হৈ আছোঁ, কিমান মানে নিজে প্ৰকাশ কৰিব পৰা অৱস্থাত নাই আচলতে, আৰু ইণ্টাৰভিউ দিব পৰা অৱস্থাতো নাই। সেইখিনি সময়ত মই আৰু বিশেষ একো নকওঁ। আমি এতিয়া গুৱাহাটীলৈ যাম মুঠতে কণ্টেক্ট কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গ আৰু হয়, আমি এইবিলাক যদি ছিংগাৰ হৈছোঁ, আচলতে আমি সৰুৰ পৰাই জুবিন গাৰ্গৰ গান শুনিয়ে ছিংগাৰ হৈছোঁ, আৰু যি হৈছোঁ যি কৰিছোঁ জুবিন গাৰ্গৰ অনুপ্ৰেৰণাতে কৰিছোঁ। মুঠতে আমাৰ নিজৰ দেউতা ঢুকাইছে বুলি আমি ভাবি লৈছোঁ। এইখিনি সময়ত মই এইখিনিয়ে কৈছোঁ, নকওঁ। কি বুলি ক'ম, সম্পদ বুলিতো চবেই কয়, যত্ন নলয় ন সম্পদৰ কোনো। অসমত সম্পদৰ কোনো মূল্য নাই। মানুহে সম্পদ বুলি কয়হে, যত্ন কোনো নলয়। চবে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে সদায় মানুহটোক ইউজে কৰে, আৰু কি ক'ম। মই গান নাগাইছিলোঁ ন, জুবিন গাৰ্গক চাই গান গোৱা আমি। জুবিন গাৰ্গৰ সন্তান নাই বুলি কয় যে, আমি কেইটা সন্তান দেখিব, এতিয়া গম পাব কিমান সন্তান আছে তাৰ। লগ আৰু একো